নিহাৰ ভাগত নলবাৰীত হাঁহপুৰত উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ কৃষক ৰাইজৰ ৰহত পৰি অভিযন্তা পলাই পত্ৰম নলবাৰী চামতা কৈঠালকুছি সংযোগী পথৰ দীৰ্ঘদিনৰ পৰা এখন দলং নিৰ্মাণ কাম চলি আছিল। এক লেহেমীয়া গতিত ঠিকাদাৰে সেই স্থানত দলং আৰু চুইচ গেট নিৰ্মাণ কৰি থকাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছিল যদিও এজাক মুহলধাৰ বৰষুণৰ ফলত তাত শতাধিক কৃষিভূমি হাঁহপুৰ কুলবিলৰ বা পলাংপাৰাৰ শতাধিক কৃষিভূমি বানত বুৰ যোৱাৰ লগে লগে স্থানীয় ক্ষুব্ধ কৃষক ৰাইজ আচলতে ক্ষুব্ধ হৈ পৰিছে। এই স্থানত যি স্থানত লোক নিৰ্মাণ যে বিভাগ এই বিভাগটোৱে তাত এখন দলং আৰু চুইচ গেট নিৰ্মাণ কৰি থকাৰ সময়তে স্থানীয় লোক ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াকে লৈ স্থানীয় লোকৰ ক্ষোভ দেখি তাৰ পৰা বিভাগটোৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা পলাই পত্ৰম দিয়ে। আচলতে বিভিন্ন সময়ত সেই স্থানত যি দলং নিৰ্মাণ কাম বা চুইচ গেটৰ কাম চলি আছিল সময়ে সময়ে স্থানীয় লোকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আছিল যদিও তাত থকা ঠিকাদাৰ কোনো ধৰণৰ গুৰুত্ব নাই আৰু বিভাগীয় যি অভিযন্তা কোনো ধৰণৰ কাণ সাৰ নিদিয়ে। স্থানীয় লোকৰ যি মত এই মত তেখেতসকলে গ্ৰহণ কৰাৰ পৰা বিৰত আছিল দলং নিৰ্মাণ কৰাৰ দিনৰে পৰা। তাৰপিছত এজাক মুহলধাৰ বৰষুণ অহাৰ লগে লগে প্ৰায় শতাধিক কৃষিভূমি বানত বুৰ গ'ল আৰু তেতিয়া ক্ষুব্ধ কৃষক ৰাইজ জবাবদিহি কৰিলে এইগৰাকী অভিযন্তা। কাৰণ দুখনকৈ চুইচ গেট দলঙৰ তলত দুখনকৈ চুইচ গেট বন্ধ কৰি দিয়াৰ ফলত প্ৰায় শতাধিক কৃষিভূমি পানীত বুৰি যোৱাৰ ফলত সাধাৰণ কৃষক আচলতে চিন্তিত হৈ পৰিছিল আৰু ক্ষোভিত হৈ পৰিছিল। ইয়াকে লৈ নিহাৰ ভাগত নলবাৰী হাঁহপুৰত দেখিবলৈ পোৱা গৈছিল এক উত্তপ্ত পৰিস্থিতি। কি হৈছিল সেই স্থানত আচলতে স্থানীয় লোক সেই স্থানলৈ গৈছিল, অভিযন্তাক বাৰে বাৰে অনুৰোধ কৰিছিল যে ইয়াত চুইচ গেট দুখন খুলি দিয়ক আৰু আমাক কি যে কৃষিভূমি আমি যে ধান খেতি কৰিছিলো এই ধান খেতি এতিয়া প্ৰায় 4 দিন 5 দিন হ'ল পানীৰ তলত আছে, হয়তো নষ্ট হৈ গৈছে সেই কৃষিভূমি। ইয়াকে লৈ স্থানীয় লোকে অৱগত কৰাইছিল এইগৰাকী অভিযন্তা, কিন্তু সেই স্থানৰ পৰা পলাই পত্ৰম দিয়ে। কিন্তু সেই স্থানত ঠিকাদাৰ গৰাকী যি ভাতৃয়ে বিভিন্ন ধৰণে মিছা প্ৰলোভন দি স্থানীয় লোকক বিভিন্ন প্ৰকাৰে কৈ আছিল যে আমি চুইচ গেট খুলি দিম, গধূলি খুলি দিম, ৰাতিপুৱা খুলি দিম, এনেকে বন্ধ কৰি থৈ দিয়াৰ ফলত শতাধিক কৃষিভূমি চাহ গৈছে আচলতে পানীত। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে। কিন্তু বিভিন্ন সময়ত এই ঠিকাদাৰ এই নিৰ্মাণ কামৰ আঁৰত থকা যি দলং নিৰ্মাণ আৰু চুইচ গেট নিৰ্মাণৰ কাম এই কামৰ আঁৰত থকা ঠিকাদাৰ গৰাকী কোন আমি পৰৱৰ্তী সময়ত প্ৰকাশ কৰিম। আচলতে নিহাৰ ভাগত কি হৈছিল মানে আজি 5-6 দিন হ'ল ধাৰাৰ বৰষুণ, ইয়াত বৰষুণৰ ফলত আমি যিবিলাক খেতি কৰিছিলোঁ সেই খেতিবিলাক একদম পানীৰ তলত আজি 4 ৰাতি থাকিল। কিন্তু ইহঁতৰ দলংখন ক্লিয়াৰ হ'বৰ আজি 12 দিন হ'ল, কিন্তু 12 দিনত দুয়োটা মাথা চেইন গেবেলেদি ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু আজি আমাৰ ৰাইজখিনি উঠি অহাৰ বিনিময়ত কি ৰাতাৰাতি কৰিব, মানে আমি ৰাতিপুৱা আহিলোঁ, ৰাতিপুৱা আহোঁতে ক'লে কি আমি গধূলি 5টা বজাত আমি খুলি দিম। এতিয়া গধূলি 5টা বজাত খুলি দিম বুলি কোৱাৰ পিছত আমি মনে মনে থাকিলোঁ। এতিয়া আহি গৈছে কি ৰাতিপুৱা 8টা-10টাত খুলি দিম বুলি কৈছে অফিচিয়েলি মানুহ আহিব। কিন্তু অফিচিয়েলি মানুহ আহিলে কি মানুহখিনি মৰাৰ পিছত কি আমাক কি দলংখন খুলি দিব নেকি? ইয়াত চুইচ গেট বহিছে, চুইচ গেটত মানে 2টা গেট খুলিব পৰা ব্যৱস্থা কৰি দিছে। এতিয়া দাঙি দিলে এতিয়া পানী যাব, কিন্তু ইহঁতে কৈছে এই দলংখনৰ মাথা 2টা ক্লিয়াৰ হোৱা নাই অফিচিয়েলি। কিন্তু অফিচিয়েলি কৰিব কেতিয়া? মানুহখিনি মৰাৰ পিছত আমাৰ অফিচিয়েলি কাম কৰিব নেকি? এই ৰাইজখনৰ অত ৰাজ্যৰ 70-80 বিঘা মাটি মানুহে খেতি কৰিছে। আৰু দ্বিতীয়তে ইঞ্জিনিয়াৰ আছিলে, এইমাত্ৰ ইঞ্জিনিয়াৰে ৰাইজখিনি অহাৰ লগে লগে ইঞ্জিনটোত পলাল। তেখেতে এইবিলাকৰ লগত কথা নহয় বোলে। আমি কি তাৰমানে বেয়া মানুহ নেকি? আমিতো বেয়া মানুহ নহয়। তেখেতক আমি ভালকৈ মাতি আনিছিলোঁ, কথা হ'ল কি আমি আলোচনা কৰি আপুনি কি কৰিব কি নকৰে সেই কথাখিনি কৰাৰ কাৰণে তেখেতক অনা গৈছিল বা তেখেতে আছিল। কিন্তু এই কথাখিনি আলোচনা নহওঁতে তেখেতে পলাল মানে কি ৰাইজখিনি ওলাইছে ভয়তে পলাল গোটেই। সেইটো সাংবাদিক দেখাই ইঞ্জিন দেখা পোৱাৰ লগে লগে ইঞ্জিনিয়াৰটো পলাই আন। গতিকে কথাটো হৈছে কি আমাৰ এই মানে 12 দিন হৈ গ'ল এই গেট দলংখন ক্লিয়াৰ হ'বৰ, মাথা 2টা ওলোৱা নাছিল দলঙৰ। কিন্তু আজি যেতিয়া ৰাইজখিনি আহিল তাৰ পিছতে কথাটো ৰাইজে তাৰমানে প্ৰেছাৰ দিয়াত ৰাতাৰাতিয়ে কৰিব। প্ৰথমতে ক'লাক 11টা বজাত, তাৰপিছত আহিল 5টা বজাত। এতিয়া আমি দাবী কৰিছোঁ কি ৰাতিপুৱা 5টা বজাত যদি আমাক ক্লিয়াৰ নিদিয়ে
5:30 বজাত আমি ইয়াত চব মানুহ কি অসুবিধা হৈছে আপোনাৰ? অসুবিধা বেলেগ একো হোৱা নাই, পানীটো যাব পৰা নাই, গেট বন্ধ আছে। আমাৰ যিবিলাক আমি ধৰি লওক 80-90 বিঘা মাটি পথাৰত খেতি কৰিছিলোঁ, তাত আজি 3 ৰাতি হ'ল ডুব যাই আছে। সেই পানীটো যাব নোৱাৰিলে খেতিটো কেনেকৈ থাকিব, পচি যাব চব। তেওঁলোকে খুলি দিব পাৰে কিন্তু খুলি দিয়া নাই। খুলি দিব পাৰে কিন্তু খুলি দিয়া নাই থাকিলি, এই মুহূৰ্ততে খুলি দিব পাৰে কিন্তু সিহঁতে খুলি দিয়া নাই, কিবা অফিচিয়েলি গ্ৰুপ থাকক। কিন্তু কথা হ'ল কি অফিচিয়েলি আছে আমিও বুজি পাইছোঁ, কিন্তু কথা হ'ল কি মানুহখিনি মৰাৰ পিছত অফিচে টাকা দিব আহিব নেকি আমাৰ ইয়াত? কি আহ্বান জনাব আপুনি? মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাইছোঁ, এই মুহূৰ্তত তেখেতে বান্ধটো খুলি দিয়ক, বেলেগে একো কোৱা নাই আমি। ইঞ্জিনিয়াৰে পলালে। ইঞ্জিনিয়াৰ আপোনাৰ মানে কি বুলি কয়, আমাৰ সাংবাদিক অহাৰ লগে লগে ইঞ্জিন পলাল। ইঞ্জিনিয়াৰ আমি ইমান গাড়ীৰ আগতে মই ভেটা দিলোঁ, মই ভেটা দিছোঁ নিজে, কিন্তু মোৰ কাটি পেলাই তেখেত গুচি গ'ল।